আজিৰ পৰা শিৱসাগৰৰ শিৱদৌলত আৰম্ভ হৈছে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ পূজা আৰু মেলা। শিৱসাগৰ চহৰত থকা ইতিহাস প্ৰসিদ্ধ শিৱদৌলত আজি পুৱতি নিশাৰে পৰা আৰম্ভ হৈছে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি। আনহাতে আজি সন্ধিয়াৰে পৰা আৰম্ভ হ'ব শিৱৰাত্ৰি মেলা। সমগ্ৰ শিৱসাগৰ চহৰতে সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশ। কালি দিনৰ ভাগৰে পৰা শিৱসাগৰ চহৰত ৰাজ্যখনৰ উপৰিও দেশৰ কেইবাখনো ৰাজ্যৰ পৰা অহা শ শ ব্যৱসায়ীয়ে পাতিছে মেলা। এই মেলা আৰু শিৱৰাত্ৰিৰ বাবে কালি পুৱাৰে পৰা চহৰৰ ভালেকেইটা বাটপথত যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। শিৱসাগৰৰ শিৱৰাত্ৰি অনুষ্ঠানটোত ভাগ লোৱাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকৰ লগতে শ শ সাধু সন্যাসী আহি ভিৰ কৰিছেহি। আজি সন্ধিয়াই গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত এক অনুষ্ঠানত মহাশিৱৰাত্ৰি আৰু মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই, য'ত উপস্থিত থাকিব সাংসদ তপন গগৈ, ৰাজহ দুৰ্যোগ মন্ত্ৰী যোগেন মোহন, সংসদ পবিত্ৰ মাৰ্ঘেৰিটা, শিৱসাগৰৰ বিধায়ক অখিল গগৈকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে। লগতে এখনি স্মাৰক পত্ৰ মুক্তিনাথ উন্মোচন কৰা হ'ব আৰু নিশালৈ নৃসিংহ অৱতাৰ ভাওনা প্ৰদৰ্শন কৰিব সূৰ্যোদয় নাট্যগোষ্ঠীয়ে। মহাশিৱৰাত্ৰিৰ বাবে আজি পুৱাৰ ভাগৰে পৰা দৌল চৌহদত ভক্তৰ টানি নিচিগা ভিৰৰ পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও শিৱসাগৰ চহৰত ৰাজ্যখনৰ উপৰিও দেশৰ কেইবাখনো ৰাজ্যৰ পৰা অহা শ শ ব্যৱসায়ীয়ে মেলাৰ বাবে শিৱসাগৰ দৌল উন্নয়ন পৰিষদে আবণ্টন দিয়া বিপণী সামগ্ৰীৰে পৰিপূৰ্ণ কৰিছে। শিৱদৌলৰ কাষত কেইবা শতাধিক বিপণীত ব্যৱসায়ীসকলে মেলা আৰম্ভ কৰিছে আৰু চহৰৰ ষ্টেচন চাৰিত থকা টাই সংস্কৃতি বিকাশ কেন্দ্ৰৰ মুকলি ফিল্ডৰ লগতে শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ খেলপথাৰতো মেলা বহে। উল্লেখযোগ্য যে আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত নিৰ্মিত শিৱসাগৰৰ শিৱদৌল প্ৰাংগণত আহোম ৰাজত্বকালৰে পৰা শিৱ পূজা অনুষ্ঠিত কৰি অহা হৈছে। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, নিউজ এইচ আছাম। শিৱসাগৰত এতিয়া প্ৰত্যেক বছৰে মানে পতা হয় যে ভাল লাগে আৰু আমি প্ৰত্যেক বছৰে মানে প্ৰথম শিৱৰাত্ৰি মেলা আৰম্ভ হোৱাৰ পৰা প্ৰথম দিনাখন আমি এনেকৈ চাকি দিবলৈ আহোঁ শিৱদৌলত। আৰু শিৱসাগৰ মেলাখন মানে আৰু বাকী ৰাজ্য বেলেগ বেলেগ জিলাৰ পৰাও আহে চাবলৈ। আমি এই ওচৰৰে শিৱসাগৰ। নমস্কাৰ, খুব সুন্দৰ পৰিৱেশ। এই শিৱসাগৰৰ এই শিৱৰাত্ৰি উপলক্ষে আমি আজি আহিছোঁ ইয়ালৈ আৰু ভাল লাগিছে। অসংখ্য মানে উপস্থিত ৰাইজ আৰু অতীজৰ পৰা চলি আহিছে এটা মানে পৰ্ব, খুব সুন্দৰ, ভাল লাগে আহি। আৰু এনেকৈ মানে আহি আপোনাৰ বাকী সকলো ৰাইজে ইয়াত মানে শিৱৰাত্ৰি উৎসৱটো যাতে মানে সুন্দৰ কৰি তোলে তাই আশা কৰিছোঁ। খুব ভাল লাগে পৰিৱেশ। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ড'ৰ টু ড'ৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।